আয়োজন চলিছে এবার মানে সংবাদদাতা ওরা বুড়া বুড়া ঘুরাই আমি খবর লৈ যোৱা আমি মানে নৱবৰ্ষটো আমি এনেকৈ উদযাপন কৰিছোঁ এক নম্বৰ হোষ্টেলৰ হয় হোষ্টেলৰ আমি একেলগে উদযাপন কৰিছোঁ বিভিন্ন ধৰণৰ গান বাজনা চলি আছে এইফালে চব খাবলৈ আয়োজন কৰিছোঁ এয়া মালাকাৰ ইতিমধ্যে ভাত দিবলৈ আৰম্ভ কৰিছে সকলো প্ৰথমবাসী সকলো ছাত্ৰ একেলগে আমি খাবলৈ লৈছোঁ এয়া দেখুৱাব লৈছোঁ আমি কেমেৰামেনক দেখাবলৈ গৈছোঁ যথেষ্ট ভাল আয়োজন চলিছে এতিয়া ইতিমধ্যে সময় হৈছে আমি খাবলৈ বহিব লৈছোঁ সকলো ছাত্ৰ এতিয়া আমাৰ এজন মানে বাদ্যযন্ত্ৰ মানে সংগীত আয়োজক সুধিবলৈ লৈছোঁ আপোনাৰ কেনেকুৱা লাগিছে বাৰু এনেই বৰ ফূৰ্তি লাগিছে দেই মই কৈছোঁ কিন্তু আজি মোৰ যথেষ্ট ফূৰ্তি লাগিছে হয় নেকি যথেষ্ট ফূৰ্তি লাগিছে মোৰ আৰু আপোনালোকে কি খাবলৈ আয়োজন কৰিছে আজি আমাৰ গাহৰি আছে আৰু আমি নাম্বাৰ 1 এটা খালোঁ এতিয়ালৈকে আৰু আমি গাহৰি খাম আৰু আমাৰ গাহৰি নোখোৱাখিনিয়ে কুকুৰা খাব দেই এই আমাৰ পাতি আহিছে পাতি দুআষাৰ কোৱাহি আহা কিহৰ পৰা ক'ম আৰু মই কোৱাচোন বাৰু তোমালোকৰ কেনেকুৱা লাগিছে আজি আমাৰ আজি হেপী নিউ ইয়াৰ যিটো আমি পাতিলোঁ বহুত আমাৰ ভাল লাগিছে যিটো আমি পাতিছোঁ কালি আমাৰ তোমালোকে মই ভাল পাওঁ প্ৰাগজ্যোতিকা যিবোৰ ল'ৰা ছোৱালী আজি প্ৰাগজ্যোতিকাত পঢ়িবলৈ আহিছে তেওঁলোকে যাতে এটা সুন্দৰ ৰিজাল্ট কৰি ইয়াৰ পৰা